Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস এডুকেশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। টেলিগ্ৰাম চেনেলৰ লিংকটো আমি ডেসক্ৰিপচনতে দিছো আৰু আমি টেলিগ্ৰাম চেনেলৰ ৰেগুলাৰ আপডেট আৰু পিডিএফ নোটছসমূহ আমি তাতে প্ৰভাইড কৰি থাকো। ঠিক আছে? তো আজি ভিডিওৰ থাম্বনেল আৰু টাইটেলৰ পৰা গমে পাইছে এলপিইউপি টেটৰ সম্বন্ধে আমি আলোচনা কৰিবলৈ গৈ আছো কাৰণ আজি 2টা বছৰ পাৰ হৈ গৈছে গ'ল এলপিইউপিৰ মেধা তালিকা তেলকে পাবলিশ হোৱাই নাই তথাপি ভেৰিফিকেশন লিষ্ট আহি গ'ল প্ৰথমখন তাৰপিছত আকৌ স্থগিত হ'ল আকৌ এতিয়া পুনৰ আসলে তেওঁলোকৰ ফালৰ পৰা পজিটিভ এটা ৰিজাল্ট আহিছে হাই কোৰ্টে ৰায় প্ৰদান কৰিলে আৰু তেওঁলোকে সেকেন্ড লিষ্ট পাবলিশ কৰিছে আৰু নিউজ যি সকল ডিলেট মানে 18 মহিয়া যি সকল ডিলেট তেওঁলোকে কৰি থৈছিল আৰু তেওঁলোকৰ কো ইয়াতে ইনক্লুড কৰা হৈছে গতিকে কাট অফটো অকমান বাঢ়িব পাৰে তাতে চিন্তা কৰিবলগীয়া নাই বহু ক্ষেত্ৰত তেওঁলোকে যিখিনি ডকুমেন্ট বিচাৰিছে নিউজ ডিলেটৰ কাৰণে তো তেওঁলোকে ডকুমেন্টসমূহ দিব পৰা নাই কাৰণ তেওঁলোকে পূৰ্বতে ইন সাৰ্ভিস আছিল আৰু গোটেই ডকুমেন্টবোৰ ইমান ফটককে আসলে বিচাৰি উলিয়াটো অকমান প্ৰবলেম হৈ পৰিছে হয়নে তাতে তেওঁলোকে ঘপককে আসলতে সেকেন্ড মেৰিজ লিষ্ট ঘোষণা কৰি 27 তাৰিখ অৰ্থাৎ আজিৰ পৰা তেওঁলোকে ভেৰিফিকেশনৰ কাৰণে সকলোকে মাতিছে আৰু 3 দিন সময় দিছে এখন সেকেন্ড ভেৰিফিকেশন লিষ্ট হয় ঠিক আছে মই এটা সৰু ভিডিও ক্লিপ আছে ডিৰ যিগৰাকী আছে তেওঁ স্পষ্টকৈ কথাখিনি কৈছে মই অকমান দেখাই দিও দীঘলীয়া আসলে ক্লিপটো গোটেই ক্লিপটো আমি না দেখাও ঠিক আছে সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন খিনি আৰম্ভ হ'ব 27 জুনৰ পৰা এলপিত আছে 3800টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীত আছে 1750টা পোষ্ট মুঠ মিলাই পেলাই হৈছে 5550টা পোষ্ট আমাৰ যিসকল নিউজ ডিএলএড খিনি আছিল সেইখিনিকো আমাৰ এটো ইনক্লুড কৰা হৈছে আমাৰ 5550টা পোষ্ট আমাৰ ভেকেন্ট পোষ্ট আছে এলিমেন্টাৰী আমাৰ স্কুলত গতিকে এইখিনি আমাৰ ডকুমেন্ট ভেৰিফিকেশন অলৰেডি আৰম্ভ হৈ গৈছিল প্ৰথম পৰ্যায়ত হৈ গৈছিল আৰু তাৰ পিছত মহামান্য আদালতৰ নিৰ্দেশত আমি কিছু সময় আমি স্থগিত ৰাখিব লগা হ'ল আৰু তাৰ পিছত এতিয়া সেই কেছটো উকলি যোৱাৰ পাছত এতিয়া আমি সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন খিনি আৰম্ভ হ'ব আমি অহাকালি অৰ্থাৎ আমাৰ 27 জুনৰ পৰা আমাৰ সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন খিনি আৰম্ভ কৰা হৈছে আৰু এইখিনি আমাৰ পৰ্যায়ক্ৰমে আগবাঢ়িব তাৰমানে আমি প্ৰথম 3 দিনৰ কাৰণে আমি লিষ্ট যেটো ক্লিপ তাৰ পৰা বুজি পালে কেনেকে ধৰণে তেওঁ কথাখিনি কৈছে ইয়াৰ লগতে আপোনালোকে যি সকলে ভেৰিফিকেশনৰ কাৰণে যায় নিজৰ অৰিজিনাল ডকুমেন্টসমূহ লৈ যোৱাৰ লগে লগে টেটৰ মাৰ্কশিট এই গুটেইবোৰৰ আসলে এখন জেৰক্স কপিও লৈ যাব যেটো নেকি ডি হেতু আপোনালোকৰ পৰা লৈ থব দেই এটা জেৰক্স কপি আপোনালোকে লৈ যাব প্ৰতিটো ডকুমেন্টৰ হেতু কথা আপোনালোকে স্পষ্টভাৱে কৈছে আৰু এনআইএছ ডিএলএডৰ কাৰণে তেওঁলোকে কিছুমান এটেন্ডেন্সৰ শীট বা এনেকুৱা ধৰণৰ বিচাৰিছিল সেইখিনি মই আপোনালোকৰ সৈতে ডিসকাশন কৰিছিল আকৌ পুনৰ ডিসকাশন নকৰো এতিয়া আসলতে ডিসকাশন কৰিবলৈ এটো লৈ আহিছো যে এতিয়া 30 তাৰিখলৈকে তেওঁলোকে লিষ্ট মাৰিছে আকৌ এখন লিষ্ট তেওঁলোকে অতি সোনকালে দিব বুলি তাতে ঘোষণা কৰিছে নহয় নে অতি সোনকালে দিব গতিকে চিন্তা কৰিবলগীয়া নাই 1 পৰা 8 তাৰিখলৈকে আকৌ ভেৰিফিকেশন হ'ব গতিকে যি সকলৰ নাম নাই মই পুনৰ কৈছো গতিকে যি সকলৰ নাম নাই তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই তেওঁলোকে খুব সুন্দৰভাৱে সকলোৰে নাম আহিব কাৰোবাৰ নম্বৰ বেছি আছে কাৰোবাৰ নম্বৰ কম আছে না এই ধৰণৰ কোনো কথা নাই ভেৰিফিকেশনৰ নাম আহিছে মানে আপোনাৰ নম্বৰ ধে আছে বা আপোনাৰ নম্বৰ কম আছে কাৰণে আপোনাৰ ভেৰিফিকেশনৰ নাম নাই অহা এনেকুৱা ধৰণৰ কোনো কথা নাই এই জুলাই মাহটোত প্ৰায় 4খন মান ভেৰিফিকেশন লিষ্ট মাৰিব আৰু গোটেই কিখনত আপোনালোকৰ সকলোৰে নাম থাকিব আৰু খুব জলদি আসলতে গোটেই ভেৰিফিকেশনবোৰ কৰি খতম কৰি দিব শেষ কৰি দিব কাৰণ গমে পাইছে অসম গভৰ্ণমেন্টৰ এতিয়া কামবোৰ কিমান স্পিডত গৈ আছে এডিআৰ স্কিল টেষ্টৰ পৰা আৰম্ভ কৰি টেট জিটিপিজিটি টেটৰ ভেৰিফিকেশন আসাম পুলিচ আৰু লগতে এতিয়াটো ডিএমই টেকনিক্যালৰ দি দিলে বাকি থাকিলে ডিএমই নন টেকনিক্যালৰ অতি সোনকালে ৰিজাল্টটো ঘোষণা হ'ব আৰু আপোনালোকৰ এলপিইউপি টেটৰো গোটেই ভেৰিফিকেশনবোৰ এই জুলাই মাহতে হৈ যাব হয়তো 23 জুলাই বা 30 জুলাই আগতে আপোনালোকৰ এই ভেৰিফিকেশন গোটেই কামখিনি হৈ গৈ যাব আৰু আগষ্ট মাহৰ পৰা হয়তো আপোনালোকৰ এখন দুখনকৈ মেৰিট লিষ্ট বনুৱা আৰম্ভ হৈ যাব গতিকে খুব ভাল খবৰ একেবাৰে আসলতে উচ্চৰ চাপি আহিছে আপোনালোকৰ সপোনৰ চাকৰিটো পাবলৈ নহয় নে ইমান দিনৰ আসলতে কি ক'ব লাগিব ধৈৰ্য ফল আপোনালোকে লাভ কৰিবলৈ গৈ আছে এতিয়া কম ইয়াতে মই লিখিছো কম মাৰ্কছৰ এসপিএন্টৰ নাম আহিবনে তো ডেফিনেটলি ভেৰিফিকেশনৰ কম মাৰ্কছৰ নাম ভেৰিফিকেশনত কম মাৰ্কছৰ যি সকল এসপিএন্ট আছে তেওঁলোকৰো নাম আহিব ভেৰিফিকেশন কৰাৰ সুবিধা সকলোৱে লাভ কৰিব প্ৰতিজনেই লাভ কৰিব
পাছত মেৰিট লিষ্ট উলিয়াওঁতে খালি অকণমান প্ৰব্লেম হ'ব পাৰে কমাৰ্চৰখিনি 60ৰ ওপৰততো সকলোৰে আহি যাব ইয়াতে এটা প্লাছ পইণ্ট কি হৈ গ'ল আপোনালোকে জানেনে জিটি পিজিটিৰ সোনকালে মেৰিট লিষ্ট মাৰি দিলে হয়নে তো জিটি পিজিটিৰ মেৰিট লিষ্ট মাৰি দিয়া মানে কি জিটিৰ বহু সংখ্যক কেণ্ডিডেটে বা পিজিটিৰ বহুত সংখ্যক কেণ্ডিডেটে কি কৰিছিলে ইউপিত এপ্লাই কৰিছিলে আপাৰ প্ৰাইমেৰীত এপ্লাই কৰিছিলে তেওঁলোকে আপাৰ প্ৰাইমেৰীত বহুত মাৰ্কছ পাই থৈছিলে কিন্তু তেওঁলোকে এতিয়া আপাৰ প্ৰাইমেৰীত কেতিয়াও ভেৰিফিকেশ্যন কৰিবলৈ নাযায় তাৰমানে তেওঁলোক এলিমিনেট হৈ গুচি গ'ল তাৰমানে তেওঁলোকৰ সেই পষ্টটো বেলেগে পাই যাব আৰু সেই বেলেগে পাই যোৱা মানে সেই বেলেগজনে আকৌ এল পিটো পাছ কৰি থৈছিলে কাৰণ তেওঁ ডিলেট আছিলে তো এল পি ইউ পি দুয়োটা এপ্লাই কৰিছিলে সেই এল পিৰ পৰাও কিছুমান মানুহ এলিমিনেট হৈ যাব গতিকে কাট অফটো যথেষ্ট কমিব একেটা কাট অফে থাকিব 60% হয়তো থাকিব লাগে তাতকৈ তললৈ কাট অফ হয়তো নাহিব কিন্তু 60তকৈ আপোনালোকে ওপৰলৈ যাব বুলি ভাবিব নালাগে হয়তো 55 মানলৈকে আহিব পাৰে ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে গতিকে একেবাৰে চিন্তা নকৰিব আপোনালোকে কাট অফ একেবাৰে কিন্তু কম আহিব NIOS DLED অহাৰ কাৰণে বহুতে হয়তো ভয় কৰি আছে গতিকে এইটো ভয় কৰি থাকিব নালাগে কাৰণ অভাৰলেপিঙৰ কাৰণে এইটো মিলি যাব কাৰণ জিটি পিজিটিৰ মানুহখিনি কেতিয়াও এল পি ইউ পিত কাম কৰিবলৈ নাহে বুজি পাইছে আকৌ এডিআৰিৰ পৰা অভাৰলেপিঙত আঁতৰিব বহুখিনি গতিকে সেইখিনি কথা অকণমান টেকনিকেলি কথাবোৰ আপোনালোকে চাব লাগিব সৰ্বমুঠ কেইখন ভেৰিফিকেশ্যন তালিকা প্ৰকাশ কৰা হ'ব আমি সেই বিষয়ে আলোচনা কৰিম বুলি কৈছিলোঁ সৰ্বমুঠ 4-5খন ভেৰিফিকেশ্যন তালিকা প্ৰকাশ কৰা হ'ব এতিয়ালৈকে 2খন প্ৰকাশ কৰা হৈছে 30 তাৰিখৰ ভিতৰত আৰু এখন প্ৰকাশ কৰা হ'ব 3 নম্বৰখন আৰু 2খন আপোনালোকে হয়তো 15 তাৰিখে এখন পাব আৰু 23 তাৰিখে এখন আপোনালোকে ভেৰিফিকেশ্যন তালিকা লাভ কৰিব বুজি পাইছে আৰু এনেকৈ ধৰণে এসপ্তাহ দুসপ্তাহ বা 2-3 দিনৰ আগতে আপোনালোকে ভেৰিফিকেশ্যনৰ কথা ক'ব গতিকে আপোনালোকে সাজু হৈ থাকিব দূৰৰখিনি কথা কৈছোঁ বিশেষকৈ দেই কাৰণ গুৱাহাটীলৈ যোৱা মানে যথেষ্ট আচলতে অৰ্থৰো প্ৰয়োজন হয় নহয়নে কাৰণ সকলোৰে কাৰণে এইটো সম্ভৱো নহয় গতিকে সেইটোৱে কথা আৰু মই আগতীয়াকৈ আপোনালোকক সাৱধান হৈ থাকিবলৈ কৈছোঁ বাকী থাকিলে 4,500 পদৰো ভেৰিফিকেশ্যন একেলগে কৰাই দিয়া হ'ব নেকি তো সেইটো কথাও বহুতে আচলতে উত্থাপন কৰি দিছে কিন্তু এইটো কোনো ধৰণৰ অফিচিয়েল আপডেট আমাৰ লগত নাই কিন্তু এই পদসমূহ অক্টোবৰ মাহত তেওঁলোকে এই ভেৰিফিকেশ্যনৰ লগতে নকৰিলেও অতি সোনকালে কিন্তু এই বছৰতে দিয়াৰ আশংকাটো বহুত বেছি আছে মানে এইটো ফাইনেন্সিয়েল ইয়েৰতে দিয়া আশংকাটো বহুত বেছি আছে গতিকে আপোনালোকে পজিটিভ হৈ থাকক ডেফিনেটলি আপোনালোকৰ চাকৰি এটা হ'বলৈ গৈ আছে ঠিক আছে কেতিয়ালৈ প্ৰকাশ পাব প্ৰথমখন মেধা তালিকা মই কৈছোঁৱেই হয়তো আগষ্ট মাহৰ প্ৰথম সপ্তাহ বা আগষ্ট মাহৰ ছেকেণ্ড সপ্তাহত আপোনালোকৰ প্ৰথমখন মেধা তালিকা প্ৰকাশ পাব ঠিক আছে ভিডিঅ'টো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে কাৰণ বহুতে কথাবিলাক সুধি থাকে মই নবনাওঁ বুলি ভিডিঅ'টো বনাবলগীয়া হ'ল কাৰণ সকলোকে এটা এটাকৈ ৰিপ্লাই দি থাকিবলৈ অসুবিধা হয় ঠিক আছে ভিডিঅ'টো যদি হেল্পফুল লাগিলে ডেফিনেটলি ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো যিমান পাৰে সিমান ছাবস্ক্ৰাইব কৰিব চেনেলটো থেংক ইউ ছ' মাছ চি ইন দ্য নেক্সট ভিডিঅ'